সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শৈক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা টিহু অঞ্চলৰ শিক্ষাৰ্থীসকলক দেওবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনায়। টিহু মহাবিদ্যালয়ৰ কালীচৰণ ডেকা সৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই অংশ লৈ চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণৰ আঁচুৱে বিৰোধিতা কৰা বুলি উল্লেখ কৰি চৰকাৰী বিদ্যালয় বন্ধ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুৱাৰ মুকলি কৰি দিয়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ২৪ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এতিয়া ১ লাখ চাকৰিহে দিব লোৱা বুলি উল্লেখ কৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে নিবনুৱাৰ সংখ্যা অনুযায়ী চৰকাৰৰ হাতত চাকৰিৰ সংখ্যা নাই। হিতাধিকাৰীৰ সৃষ্টি কৰাৰ চিন্তা বাদ দি সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজুদ্দিন আহমেদ, সম্পাদক সমৰজ্যোতি মহন্ত, নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰকে প্ৰমুখ কৰি কেইবাজনেও অংশ লয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকে উদ্বোধন কৰা অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে দীপাংকৰ দাস আৰু চিন্ময় দাসে। অভিনন্দন অনুষ্ঠানটোত টিহু অঞ্চলৰ প্ৰায় ২০০ গৰাকী শিক্ষাৰ্থীক কিতাপৰ টোপোলা, অভিনন্দন পত্ৰ আদিৰে অভিনন্দন জনোৱা হয়। নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বৃহত্তৰ টিহু অঞ্চলত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আদি অভিনন্দন জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি আমি কৃতাৰ্থ হৈছোঁ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাই আপ্লুত হৈছোঁ। আশা কৰিছোঁ টিহু অঞ্চলৰ যুৱক যুৱতীসকলে অনাগত দিনত একোজন মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলক, টিহু নলবাৰীৰ লগতে সমগ্ৰ অসমৰ নাম বিশ্বত জিলিকাই তুলিবলৈ সক্ষম হ'ব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।